নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। গা এতিয়াও ভাল হোৱা নাই, তথাপিও মনটো নামানে যে। যোৱাকালি মোৰ এক বন্ধু হাঁহৰ মাংস জালুক দি বনাই পঠালে, তো এয়া মোৰ কাৰণে যথেষ্ট উপকাৰ হৈছে। অলপ ওলাই আছে, তো সেইকাৰণে ভাবিছোঁ যে অলপ মিহিকৈ কওঁ আৰু আপোনালোকে অলপ ধৈৰ্য সহকাৰে শুনক ভিডিঅ' শেষলৈকে। মই বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘলীয়া কৰাৰ গাত ঠিক মই বলো পোৱা নাই। মূল কথাটোলৈ আহোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কিন্তু আপোনালোকে নিশ্চয় কৰিব। ছাবস্ক্ৰাইব কৰা, লাইক কৰা, কমেণ্টছ কৰাত কোনো ধৰণৰ আপোনালোকে কৃপণালি নকৰিব। কথাটো হ'ল, আপোনালোকে এটা বস্তু মন কৰিছেনে নাই? জুবিনৰ যে ন্যায়, জুবিনৰ ন্যায়ৰ যি দাবী, জুবিনৰ লগত যি অন্যায় হ'ল বা অসমবাসীৰ লগত যি অন্যায় হ'ল, তাক নস্যাৎ কৰাৰ কাৰণে শাসকীয় গোষ্ঠীয়ে খুব প্লেনফুলি, খুব ছিষ্টেমেটিকেলি কেনেকৈ গোটেই বিষয়টোক তল পেলাবলৈ চেষ্টা কৰি আছে, কৰি থাকিব, আপোনালোকে অলপ ইয়াক পৰ্যবেক্ষণ কৰাটো জৰুৰী হয়। কাৰণ মই ৰেগুলাৰ যিহেতু এপিছ'ড কৰিব পৰা নাই, মোৰ পক্ষে সম্ভৱ হোৱা নাই, তথাপিও আপোনালোকে জুবিন অনুৰাগী হিচাপে আপোনালোকৰো পৰ্যবেক্ষণৰ দৰকাৰ আছে, আপোনালোকৰ প্ৰতিবাদৰো দৰকাৰ আছে। জুবিনৰ ন্যায় লৈতো মই এতিয়াও সন্তুষ্ট নহয়। আপোনাৰ এই পাইৰেচি, ৰৈ বিনালে পাইৰেচি লৈ কথা ওলাইছে নহয়। তো যেতিয়া ফাৰ্ষ্ট কেৰেক্টাৰটো মুছলমান আছিলে, এইটো এটা কোইনচিডেণ্ট হয়, মুছলমান আছিলে, তেতিয়া সেইটো বিৰাট মাৰ্কিং হৈ গ'ল। চবে শাসকীয় গোষ্ঠী হুলস্থুল যে এইকেইটাই বোলে জুবিনক মাৰিলে, অমুক তমুক আগৰম পাগৰম কিবা কিবি। এতিয়া দেখা গৈছে মুছলমান নহয়, হিন্দু মানুহো জড়িত। আৰু আৰম্ভণিত যিবিলাক হৈছিলে সেইবিলাকক ঠিক পাইৰেচি বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আউট অফ ইম'শ্যন কিছুমান মানুহে খুব টেকনিকেল কথাবিলাক নাজানেও, তেওঁলোকে অলপ ভিডিঅ' লৈছে, সেইটো ক'ৰবাত ফেচবুকত দি দিছে, ষ্টিল ইট ইজ এ ক্ৰাইম। কিন্তু তেওঁলোকে যেতিয়া কৰি আছিলে, মানে অতি উৎসাহ আৱেগিকভাৱে সেইটো তেওঁলোকে কৰি আছিলে, তেওঁলোকেও ঠিক জনা নাছিলে যে এই ধৰণে হৈছে। এতিয়া দেখা গ'লো যে আপোনাৰ গেং মাষ্টাৰ চব গোটেই মানে বেংগলত বহি আছে, চব হিন্দু মানুহ। আপোনালোকে অলপ মনত পেলাওক, দুৰ্গা পূজাৰ দিনাখনো কি হৈছিলে? জুবিনৰ অনুৰাগীক হত্যা যে কৰা হ'ল, হত্যা কৰোঁতে আপোনালোকে মন কৰিব, তাতো কিন্তু হিন্দু বঙালী আছিলে আৰু ঘটনাচক্ৰত কোনো মুছলমান নাছিলে। এয়া হ'লগৈ কাৰবাৰ। গতিকে এইটো তল পেলাবলৈ চেষ্টা কৰিছে। ইয়াৰ মাজত আপোনাৰ জনজাতিকৰণৰ খুব হুলস্থুল চলি আছে। চাব, কম্পিটিশ্যন, কোনোবা 30,000, কোনোবা 50,000, কোনোবা 60,000, চবতে ওলাই আছে। মোৰতো এনেকুৱা এটা অনুভৱ হৈছে, যিমান বেছিকৈ ওলাব সিমান বেছি মানে ৰেটত মেনেজ হ'ব। আৰু তেওঁলোকে সেই তেনেকুৱা ৰেটতে মেনেজ হ'ব। সেইকাৰণে হৈছে, হয়তো দেখা যাব এণ্ড অফ দি ডে 26 আহি পাওঁতে ইলেকশ্যনৰ আগে বহুত নেতা যিসকলে জনজাতিকৰণৰ দাবী কৰি আছে, তেওঁলোকে বিজেপিত জইন কৰিব। আপোনালোকে লিখি থওক, আপোনালোকে কি ভাবে আমাৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্টছ কৰিব। এতিয়া কথাটো হ'ল, এই জনজাতিকৰণৰ কাৰণে যে যি আন্দোলন হৈ আছে, ইয়াত যে চবে 2 নম্বৰী তেনেকুৱা নহয়। ভাল মানুহ, যথেষ্ট ভাল মানুহ আছে, তৃণমূল পৰ্যায়ৰ ভাল মানুহ আছে, লিডাৰশ্বিপতো ভাল মানুহ আছে, কিন্তু এচাম মানুহ আছে ধান্দাবাজ মানুহ। আৰু চাব, মিলাই ল'ব, এইবিলাক তেনেকুৱা এটা কেৰেক্টাৰ যিবিলাক আপোনাৰ এটা সময়ত কা আন্দোলনৰ নামত দিল্লীত গৈ উলংগ হৈ যায়, লেংটা হৈ যায়, অসমত আহি আকৌ গেৰুৱা বস্ত্ৰ পিন্ধে, জাষ্ট ৰেটটো বনাই আছে, ক'ৰবাত মই টিকেটটো পাওঁ নেকি, এইবিলাক নেৰেটিভ চলি আছে ভিতৰে। এতিয়া বিৰছা মুণ্ডাৰ যে জন্মতিথি গ'ল, বিৰছা মুণ্ডাৰ জন্মতিথিটো এতিয়া নহয়, আমি বহুত আগৰ পৰা পাই আছোঁ। কিন্তু এইবাৰ মন কৰিছেনে যে বিৰছা মুণ্ডাৰ জন্মতিথি দেখা গৈছে
অসমৰ প্ৰথম জনজাতীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খুব প্ৰশংসা কৰা হৈছে। কিছুমানে আকৌ আপ্লুত হৈছে না হিমন্তৰ এইবাৰ গাদীটো যাব নেকি, এইবাৰ হয়তো চাগে আকৌ হেৰিকে বহাই দিব, সোণোৱালকে বহাব। এইটো আপোনালোকৰ ভুল ধাৰণা। সোণোৱালক আকৌ নবহায়, কাৰণ হিমন্ত অবিহনে বিজেপি অসমত তিষ্ঠি থাকিব নোৱাৰে। এইটো একদম খাটাং আৰু স্পষ্ট কথা। আপোনালোকে লিখি লওক, মিলাই চাব, মাইনাছ হেৰি নহ'ব। ছেকেণ্ড কথাটো হ'লগে, তেওঁ সৰ্বানন্দ সোণোৱালক সেইটো বিৰছা মুণ্ডাৰ বিৰছা মুণ্ডাৰ ত্যাগ কি কৰে, মানে কোনো পঢ়া শুনা যে নাই, এইটো আচলতে 8-9 পাছে নেকি সন্দেহ আছে মোৰ প্ৰাইম মিনিষ্টাৰজন। কাৰণ যিটো কাৰণে এতিয়াও তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ ডিবেট হৈ আছে যে তেওঁ কৰিছে কি, খুব উঠাইছে আৰু কৈছে যে যোৱা সময়ছোৱাত কংগ্ৰেছে নেকি জনজাতীয় মানুহৰ কাৰণে একো কৰা নাই, অৱহেলা কৰিছিলে। আৰে বাবাজী কা টুল্লু, যোৱা 11টা বছৰে বিজেপিয়ে জনজাতি মানুহৰ কাৰণে কি কৰিলে? আজি যে বিভিন্ন জেগাত যে নক্সাল সৃষ্টি হ'ল, এইবিলাকতো জনগোষ্ঠীয় জনজাতীয় মানুহে আছিলে। তাহাঁতৰ যি ভূমিৰ ওপৰত অধিকাৰ, তাহাঁতৰ যি সম্পদৰ ওপৰত অধিকাৰ, সেইবিলাক আছিলে লৰাই। আৰু পিছত সেইটো মানে নক্সাল আন্দোলন হ'ল, মাওইষ্ট এটা মুভমেণ্ট হৈ গ'ল। কেনেকৈ নিশ্চেষ কৰিলে, সেইটো কংগ্ৰেছৰ সময়ছোৱাত নাই হোৱা বুলি নকওঁ, কিন্তু তেওঁলোকে কি কৰিলে? তেওঁলোকে 2014তে কৈছিলে যে 100 দিনৰ ভিতৰত জনজাতিকৰণ হ'ব। বাবাজী কা টুল্লু গ'ল, চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলক 351 টকা হাজিৰা দিয়া হ'ব, বাবাজী কা টুল্লু এইটোও গ'ল। এতিয়া এই জনজাতীয় যি আন্দোলন, জনজাতিকৰণৰ যি আন্দোলন, অৰ্থাৎ 25 নৱেম্বৰ, এইটো আৰু এটা ভেলকিবাজি হয় যে সেইদিনাখন তেওঁলোকে কেবিনেটৰ সিদ্ধান্ত। আৰে যোৱা 11টা বছৰ তহঁতি কি কৰি আছিলি? ফাল্টু কথা পাতি আছে। লিখি থওক, কোনো জনজাতিকৰণ নহ'ব আৰু জুবিনৰ ন্যায় নাপাব। একদম চিধা স্পষ্ট কথা, নাপায়, হ'বই নোৱাৰে কেতিয়াও। কাৰণ চাওক কেনেকৈ ছিষ্টেমেটিক প্লেনফুলি যোৱাবাৰ আপোনালোকে মন কৰকচোন, নৰেন্দ্ৰ মোদী কি কৈছিলে বিৰছা মুণ্ডাৰ জন্মদিনত? তাৰ আগৰ যি বছৰবিলাক আছিলে 2014ৰ পৰা গিনতি কৰকচোন, যে কোন বছৰ বিৰছা মুণ্ডাৰ জন্মতিথি তেখেতে কি কৈছিলে আৰু এইবাৰ কিয় ক'লে? এইবাৰ ক'লে সেইটো কাৰণে যাতে গোটেই জনজাতীয় আন্দোলনত যে এটা উদ্গীৰণ হৈছে, এটা বিদ্ৰোহ গোটেই অসমত হৈ আছে, তাক কেনেকৈ তল পেলাব পৰা যায় তাৰ এটা প্ৰক্ৰিয়া চলি আছে। গতিকে গোটেই প্ৰচেছতে খেলি মেলি। তো গতিকে জনজাতীয় যিবিলাক মানুহ হয়, ধান্দাবাজ নেতাবিলাকৰ মই কথা কোৱা নাই, তেওঁলোকৰ দাবী ন্যায্য দাবী, তেওঁলোক কিন্তু সেইটোলৈ প্ৰপাৰলি সোচ্চাৰ হ'ব লাগিব। ঠিক তেনেকৈ আমাৰ জুবিন অনুৰাগীবিলাকৰ যি আন্দোলনৰ তীব্ৰতা, প্ৰখৰতা, সেইটো যিহেতু কমি যোৱাৰ কাৰণে ন্যায় পাব নেকি মোৰ এতিয়ালৈকে সন্দেহ আছে। আৰু ঠিক জনজাতিকৰণ হোৱাৰো কোনো ধৰণৰ সম্ভাৱনা নাই, আৰু তেওঁলোকে একোডাল কৰিব নোৱাৰিব, কাৰণ আৰামত তেওঁলোক মেনেজ কৰি ল'ব। আজি ইয়াত শেষ কৰিছোঁ। নমস্কাৰ।